স্বাগতম জনাইছো এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ। ইতিমধ্যে বহুতো সুখবৰ আহিছে, যিসকল ৰান্ধনী কৰ্মীকে ধৰি অংগনবাড়ী কৰ্মী, সহায়িকা, ছুপাৰভাইজাৰ, আশা কৰ্মী, তেওঁলোকৰ সকলোৱে ইতিমধ্যে দৰমহা বৃদ্ধি কৰা হৈছে বা বৃদ্ধি অলৰেডি হৈ গৈছে। বৃদ্ধ পেঞ্চনকে ধৰি বহুতো ভাল খবৰ ইয়াতে দেখিবলৈ পাইছে। বৃদ্ধ পেঞ্চনৰ আপোনালোকৰ বৃদ্ধি হৈছে 250 টকাৰ পৰা 400 টকালৈ বৃদ্ধি কৰা হৈছে। আৰু লগতে বিধৱা পেঞ্চন বুলি যিটো পেঞ্চন আছে 300 টকাৰ পৰা 1250 টকালৈ বৃদ্ধি কৰা হৈছে। ৰান্ধনীসকলৰ যিটো দৰমহা আগতে 1500 পাইছিল, তেওঁলোকক 2000লৈ বৃদ্ধি কৰা হৈছে। আৰু অংগনবাড়ী কৰ্মীৰ দৰমহা 6500 টকাৰ পৰা 8000 টকালৈ বৃদ্ধি কৰা হ'ল। সহায়িকা পাৰিতোষিক 3250 টকা পাই আছিল তেওঁলোকক 4000 টকালৈ বৃদ্ধি কৰা হৈছে। ছুপাৰভাইজাৰৰ দৰমহা 9000 টকাৰ পৰা 10500 টকালৈ বৃদ্ধি কৰা হৈছে। আশা কৰ্মীৰ দৰমহা 1000ৰ পৰা 4000 টকালৈ বৃদ্ধি। মুঠতে সকলোৰে বাবে সুখবৰ। অংগনবাড়ী, আশা কৰ্মী, ৰান্ধনী, যিসকল বিধৱা, যিসকল বৃদ্ধ পেঞ্চন পায়, তেওঁলোকৰ সকলোৰে বাবে সুখবৰ। সকলোৱে যিহেতু দৰমহা লিষ্টখন আপোনালোকে চাব পাৰে। বৃদ্ধ পেঞ্চন বৃদ্ধি কৰাইছে, বিধৱা পেঞ্চনৰ বৃদ্ধি কৰাইছে, ৰান্ধনীসকলৰ দৰমহা বৃদ্ধি কৰাইছে, অংগনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধি কৰাইছে অলৰেডি, সহায়িকাৰ দৰমহা বৃদ্ধি কৰা হ'ল, ছুপাৰভাইজাৰৰ দৰমহা বৃদ্ধি কৰিছে। আশা কৰ্মীসকলৰো যি দৰমহা আছিল, তেওঁলোকৰ 4000 দৰমহা এতিয়াৰ পৰা পাব বুলি যিটো অলৰেডি 16 ফেব্ৰুৱাৰীত যিটো বাজেট অধিৱেশন হৈছিলে, বা সেই অধিৱেশনতে এই কথা উল্লেখ কৰিছে যে অলৰেডি আমি এই যিসমূহ বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, ৰান্ধনীসকলৰ যি দৰমহা হয় অলৰেডি আমি বৃদ্ধি কৰিছোঁ বুলি বাজেট অধিৱেশনত তেওঁলোকে কৈছে।